আপুনিও যদি কেৱল ইউপিআইৰে পেমেন্ট কৰে আৰু নিজৰ লগত কেছ একেবাৰেই নাৰাখে তেনেহলে আজিৰে পৰাই কেছ ৰাখা ষ্টাৰ্ট কৰক কাৰণ 1 আগষ্টৰ পৰা ইউপিআই পেমেন্টৰ কেইবাটাও নিয়মৰ ডাঙৰ চেঞ্জেছ হ'বলৈ গৈ আছে। প্ৰথম ডাঙৰ চেঞ্জটো হ'ব আপোনাৰ যদি বাৰে বাৰে নিজৰ বেংক বেলেন্স চেক কৰি থকাৰ অভ্যাস আছে আৰু 1 আগষ্টৰ পৰা আপুনি যদি এদিনত 50 বাৰতকৈ বেছিবাৰ নিজৰ বেংক বেলেন্স চেক কৰে তেনেহলে আপোনাৰ ইউপিআই একাউণ্ট ব্লক কৰি দিয়া হ'ব। দ্বিতীয় ডাঙৰ চেঞ্জটো হ'ব আপোনাৰ যেটো মোবাইল নাম্বাৰ আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে সেই নাম্বাৰটো যদি 90 দিনলৈ আনএক্টিভ হৈ থাকে তেতিয়াও আপোনাৰ ইউপিআই একাউণ্ট ব্লক কৰি দিয়া হ'ব। তৃতীয় ডাঙৰ চেঞ্জ এইটো হ'ব প্ৰায়ে যে হয় আমি কাৰোবাক পেমেন্ট কৰো আৰু পেমেন্ট ফেইল দেখুৱাই তথাপিও আমি বাৰে বাৰে ট্ৰাই কৰিয়েই থাকো কিন্তু 1 আগষ্টৰ পৰা আপুনি যদি কাৰোবাক বাৰে বাৰে পেমেন্ট কৰে আৰু পেমেন্ট বাৰে বাৰে ফেইল হৈ থাকে তেনে কণ্ডিশনত কিন্তু আপুনি ফাইন ভৰিব লাগিব। সো ইউপিআই পেমেন্টৰ এই তিনিটা ডাঙৰ চেঞ্জ 1 আগষ্টৰ পৰা হ'বলৈ গৈ আছে গতিকে ভিডিওটো ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও এই বিষয়ে গম পায়।